আজি আমাৰ ঘৰত কি হব আমাৰ সৰুতে মায়ের পিঠি আমাক পিঠি বনাই খুৱাইছিল সুধা কেটলে মুখত দিয়া ফকা পিঠা কিন্তু ফকা পিঠাৰ সৃষ্টি এতিয়া নৱপ্ৰজন্মই বুজি নাপায় ঠিক তেনেদৰে মোৰ সহধৰ্মিনী আছে মোৰ লগত সহধৰ্মিনীয়ে ফকা পিঠাৰ যিটো সৃষ্টি সেই সৃষ্টিটো বাছেৰে বিচাৰিছে সেই ফকা পিঠাৰ সৃষ্টি এতিয়া গুৱাহাটী আহি পালে কি হৈছে গোলাচৰ মুখত কুকৰৰ ওপৰত গোলাচ দি পিঠা আকে ফকা পিঠা কিন্তু সেই সৃষ্টিটো নাইকিয়া হৈছে এতিয়া অলৰেডি আমাৰ পৰিস্মিতা বনাইছে কি ফকা পিঠা এই যে ফকা পিঠা এই ফকা পিঠাটো যিটো পৰম্পৰা সেই পৰম্পৰাটো আমাৰ পৰিস্মিতা বাইদেউ জীয়াই ৰাখিব চেষ্টা অব্যাহত ৰাখিছে কিন্তু ফকা পিঠাৰ লগত আমি সৰুতে কি খাইছিলো সুধা জোলা মিঠা খাইছিলো কিন্তু যেহেতু এতিয়া আজিকালি কি হৈছে জোলা মিঠা নাই জোলা মিঠা নহলে আমি কি কৰিব লাগিব সুধা এটা কি বুলি কয় সুধা ৪৫ টাকাত আমি এটা বাতিৰ মিঠাই বুলি কয় এই সুধা গুড় মিঠাই সেই গুড় মিঠাই ফকা পিঠাটো সুন্দৰকৈ খাব লাগিব যদি যেহেতু ঘৰত আছো মই তত লিখি দেখাব সুধা গামছা পিন্ধি আছো সুধা গামছা পিন্ধি দেখিছে না সুধা গামছা পিন্ধি তাৰমানে আমি যেহেতু ভিডিঅ বনোৱা কৰিছো কোনো ধৰণৰ ষ্টাইল নাই কোনো ধৰণৰ মেকআপ নাই ডাইৰেক্ট ভিডিঅ ডাইৰেক্ট ফকা সেইকাৰণে আমি ফকা পিঠা যি বনাই আছে এই ফকা পিঠাটোৰ সৃষ্টি যদিও নাইকিয়া হ'ব ধৰিছে আমাৰ সৰুতে আমাৰ মাই পিঠি কেটলে মুখত দিয়া পিঠাটো যেতিয়া পিঠি পথাৰত গৈছিল সেই পিঠি পথাৰত গৈছিল মায়ে কি কৰিছিল আমাক সেই ফকা পিঠা বনাই পেলাই এটা দিখে দিছিল সেই পিঠিৰ লগত পথাৰত যাই পেলাই সেই পিঠিৰ লগত যিটো পথাৰত আলিৰ মূৰত বহি খোৱা পিঠাৰ যিটো মানে এটা আমেজ সেই আমেজটো এতিয়া নাইকিয়া হ'ল আমিও এতিয়া সুধা গুৱাহাটীত কামৰ সন্ধানত ওলাই আহিলো এতিয়া সুধা গুৱাহাটীত থাকো কিন্তু সুধা মোৰ নৱপ্ৰজন্মৰ যিটো কথাটো কৈছো মই নৱপ্ৰজন্মৰ আজিকালি ফকা পিঠাটো গম নোপোৱা হৈ গ'ল নৱপ্ৰজন্মই কি গম পায় তেওঁলোকে যেতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যায় এটা দেখা পায় যে তেওঁলোকে কুকাৰৰ ওপৰত এটা গোলাচ দি পিঠাটো বনাই আছে সেই বস্তুটো মোৰ সহধৰ্মিনী শিকি আহিছে ক'ৰবাত শিকি এতিয়া আজি ঘৰতে কৈছে কি আজি কি কৰিব বুলি কৈছে সেই ফকা পিঠাটো যদিও তেওঁলোকে গম পোৱা নাছিল কিন্তু এতিয়া নৱপ্ৰজন্মই গম নাপালে এতিয়া ফকা পিঠা যাই পেলাই সেই গোলাচ চাপ মই পিঠাটো এনেকৈ ঠাচ খাই একদম ফুটা এটা আছে ফুটাটো এনেকৈ ঠাচকৈ সোমাই দিলোঁ সোমাই কিছু সময় পিছত এই পিঠাটো যাই পেলাই প্ৰায় 2 মিনিটমান লাগে না 2 মিনিটমান চিঙাৰটো নিচিনা সেই মাতটো শেষ পিঠাও শেষ তেতিয়া মানে পিঠাটো শেষ হোৱাৰ লগে লগে আপোনালোকে এই পিঠাটো চাওক পিঠাটো সুন্দৰকৈ বনাই আছে এই পৰিস্মিতাই বনাই আছে বনোৱা হোৱাৰ লগে লগে আমি কি কৰিম জোলা মিঠাইটো যিহেতু নাই গুড় মিঠাই আমি কিন্তু সেই অসমীয়া জাতিৰ যি কৃষ্টিৰ সমৃদ্ধিৰ যিটো পিঠা বুলি কয় সেই পিঠাটো কিন্তু নাইকিয়া হৈ গৈছে কিন্তু নাইকিয়া হ'লেও কিন্তু আমি যেহেতু অসমীয়াৰ যিটো কৃষ্টিৰ যিটো ফকা পিঠা বা কেটলে মুখত দিয়া পিঠাটোৰ সৃষ্টি আমি জীয়াই ৰাখিব বিচাৰিছো আমি কি কৰিছো কুকাৰত দি হ'লেও গোলাচৰ গুড়া সোমাই দি হ'লেও পিঠা বনাই খাইছো পিঠা সুধা পিঠা আৰু সুধা লাল চাহ কিন্তু দেৱাৰী লহকৰ আছে মোৰ লগত মোৰ কেমেৰা পাৰ্চন দেৱাৰী লহকৰে মোক ভিডিঅ'টোত যথেষ্ট সহযোগিতা আগবাঢ়িছে আৰু কিন্তু তেওঁ কৈছে যে তেওঁ গাখীৰ দিয়া চাহ খাব কিন্তু মোৰ গাখীৰ চিষ্টেম নাই কাৰণ গাখীৰ দিয়া চাহ খাবলৈ কি লাগিব চাহপাত বহুত খৰচা হ'ব সেইকাৰণে আমি কি খাব লাগিব লাল চাহ খাব লাগিব লাল চাহৰ লগত সুধা ফকা পিঠা